মাজতো আলোচনা যে ই কেনেকে সম্ভৱ হ'ব 1 লাখ চাকৰি কেনেকে সম্ভৱ হ'ব আজি মই আপোনালোকক গৌৰৱেৰে কওঁ যে ৯৭,০০০ ল'ৰা ছোৱালীক আমি যোৱা 2 বছৰত চৰকাৰী চাকৰি দিলো আৰু চাকৰি দিয়াতকৈ ডাঙৰ গৌৰৱৰ কথা এতিয়া চাকৰিৰ নামত আৰু কোনেও অসমত টকা ল'বৰ কাৰণে সাহ নকৰে টকা লোৱা বজাৰখনো আমি সদায় কাৰণে আজি শেষ কৰি দিলো শ্ৰদ্ধা ৰাইজ 1 লাখ চাকৰি হৈ গ'ল আজি মই আকৌ ক'ব খুজিছো যে যিদিনাখনে 1 লাখ চাকৰি দিয়া শেষ হ'ব সেই দিনাখনে আৰু ৩৫,০০০ নতুন চাকৰি মই যুৱক যুৱতীসকলৰ কাৰণে মুকলি কৰি দিম জুলাই মাহত পুলিচত দৌৰিবৰ কাৰণে ৰেডি হৈ থাকক 3rd গ্ৰেড 4th গ্ৰেডৰ ইণ্টাৰভিউ জুলাই মাহত হ'ব শিক্ষকৰ নিযুক্তিও হ'ব আৰু ভগৱানে কৰিলে তাৰ পিছতো আৰু ২০-২৫,০০০ চাকৰি দিয়া ৰাস্তা মুকলি কৰিম এয়া মোৰ আপোনালোকৰ কাৰণে প্ৰতিশ্ৰুতি শ্ৰদ্ধা ৰাইজ আমি যেতিয়া অৰুণোদয় আৰম্ভ কৰিছিলো মাহত ৮৩০ টকা তেতিয়া মানুহে মোক কি কৈছিলে যে এইবোৰ ভেলকিবাজি ইলেকশ্যনৰ পিছত নোহোৱা হৈ যাব কংগ্ৰেছৰ মানুহবিলাকে মিটিং কৰি কৈছিলে যে অৰুণোদয় আঁচনি ইলেকশ্যনৰ পিছত নাথাকিব আজি ৮০০ টকাৰ অৰুণোদয় ১২৫০ টকাৰ হ'ল ১৮ লাখ মহিলাই অৰুণোদয় পাই আছিলে আজি ২৮ লাখ মহিলাই অৰুণোদয় পায় আৰু এই বছৰ আৰু ৩-৪ লাখ মহিলাক আমি অৰুণোদয় আঁচনি দিম ৰাইজ মই এতিয়া আপোনালোকক এটা ভাল কথা ক'ব খুজিছো যোনে যোনে ভাত খাই অহা নাই ভোকটো পলাই যাব ঠিক আছে যেতিয়া আমি ইলেকশ্যনৰ মিটিঙত সুধিছিলো যে ৰেচন কাৰ্ড কিমানৰ আছে আধাই হাত দাঙিছিলে আধাই হাত দাঙা নাছিলে কেইদিনমান আগতে মই কমলপুৰত মিটিঙত আহিছিলো পুথিমাৰীত তেতিয়াও মই সুধিছিলো কিমানে ৰেচন কাৰ্ড আছে আধাই হাত দাঙে আধাই নাদাঙে আজি আমি ৪২ লাখ লোকক নতুনকৈ ৰেচন কাৰ্ড দিলো এতিয়া হাত দাঙকচোন কাৰ কাৰ ঘৰত ৰেচন কাৰ্ড আছে এতিয়া যাদু হৈ গ'ল নে নাই আগত নাছিলে এতিয়া চবৰ হৈ গ'ল এতিয়া মই আৰু এটা কথা ক'ব খুজিছো যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে সেই ঘৰতে যদি এটা অৰুণোদয় দি দিও কেনেকুৱা হ'ব ভাল হ'ব না বেয়া হ'ব আচ্ছা মই এতিয়া আৰু এটা পৰীক্ষা কৰো ভাল হ'ব নে বেয়া হ'ব অৰুণোদয় এই মাই তই অলপ ইফালে আহ তাৰ পিছত কথা পাতিম ৰ 1 মিনিট তই তালখন অলপ পিছত বজাবি আহ মাই এইফালে আহিব হ'ব তই এতে আহ এতিয়া মোক আপোনালোকে কওক অৰুণোদয় কিমানৰ আছে হাত দাঙক অলপ হাতখন দাঙি থাককচোন অৰুণোদয় কিমানৰ আছে এতিয়া আপোনালোকে নামক অৰুণোদয় কাৰ কাৰ নাই হাত দাঙক বা এতিয়া যদি যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তাকে যদি অৰুণোদয় দি দিও অহাবাৰ হাত দাঙাটো বন্ধ হৈ যাবনে নাযাব হয়নে এইবাৰ মই সেইটো বুদ্ধি লৈ আহিছো ইমান সিলেকশ্যন গণ্ডগোল হৈ থাকে যদিকে যি পৰিয়ালতে ৰেচন কাৰ্ড আছে তাতে এটা অৰুণোদয় জাপি দিয়ে জামেলা শেষ হয়নে নহয় এতিয়া ৰেচন কাৰ্ড পালো অৰুণোদয় পালে কি হ'ব ৰেচন কাৰ্ড পালে কি হ'ব উজ্বলা গেছো পাম উজ্বলা গেছত বজাৰতকৈ ৩০০ টকা কম দামত আমি উজ্বলা গেছ পাওঁ ৰেচন কাৰ্ড পালে আমি কি পাওঁ প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত আৰু মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম ৫ লাখ টকালৈকে
চিকিৎসা বিনামূলীয়া। এতিয়া মোৰ মনত আৰু এটা ইচ্ছা গৈ আছে যে যাৰ ঘৰত ৰেচন কাৰ্ড আছে সেই ঘৰত এজন মুৰব্বী মানুহ আছে নে নাই ঘৰত? এতিয়া মুৰব্বী মানুহজনক ভগৱানে নকৰক, মা কামাখ্যাই নকৰক, কিন্তু মুৰব্বী মানুহজনৰ যদি এক্সিডেণ্ট হয়, কিবা